কোৰ্টৰ পৰা ঘৰলৈ যাওঁতে ঘৰত গৈ এই খবৰটো পালোঁ। খুব দুখ লাগিছে আৰু নভবা নিচিন্তাকৈ গ'ল। বহুত টেলেণ্ট আছিলে। 52 ইয়াৰ্ছ, 52 বছৰ একো বছৰে নহয়। তেওঁ আৰু ভৱিষ্যতে আৰু 20-30 বছৰ জীয়াই থাকি অসমত বহুত কৰি যাব পাৰিলে, কিন্তু তেওঁ 52 বছৰ যিখিনি অৱদান দিলে, এই অৱদান অসমৰ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন অসমৰ সকলো সংস্কৃতি প্ৰেমীয়ে মনত ৰাখিব। তেওঁ নিজৰ এটা পজিশ্যন বনাই থৈ গ'ল, কিন্তু এইটোৱে দুখ যে তেওঁ খুব অকালতে আমাক এৰি থৈ গুচি গ'ল। তেওঁ হয়তো অলপ চেষ্টা কৰিলে কিছুদিন আৰু থাকিব পাৰিলে হয়, আৰু তেওঁ কেইবাটাও কাম আধৰুৱা কৰি থৈ গ'ল। সেইকাৰণেও এটা দুখ থাকিলে। ইমান পজিটিভ আছিলে জুবিন গাৰ্গ। তেওঁ আজি ৰিচেণ্ট ইণ্টাৰভিউত কৈছে এখন চিনেমা অহা মাহত ৰিলিজ কৰিব, তাৰ পিছৰ লাইন আপখিনিও কৈ গৈছিলে। ত' মই নাভাবোঁ যে অসমৰ ৰাইজে যিটো আজি ক্ষতি হ'ল, এই ক্ষতিটো আমাৰ কাৰণে অপূৰণীয় ক্ষতি। এইটো যে ইমিডিয়েটলি এইটো ৰিপ্লেচ হ'ব বা হেৰি হ'ব নহয়। যেনেকৈ ভূপেন হাজৰিকাক আমি কোনেও পাহৰিব নোৱাৰোঁ, জুবিন গাৰ্গক আমি কলাগুৰু ভূপেন দাৰ পিছত কিন্তু জুবিন দাৰ এই অনাকাংক্ষিত ঘটনাই কিন্তু বহুত ইতিমধ্যে অনিষ্ট কৰিছে। কি কৰিব, এইটো মানে আমাৰ অসমৰে দুৰ্ভাগ্য যে জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক আমি ইমান সোনকালে হেৰুৱালোঁ।